Hello student, welcome to my YouTube channel. সকলোকে ইমৰান আসাম একাডেমি YouTube চেনেলটোলৈ স্বাগতম জনাইছো। সো আজি আমি বিএ থাৰ্ড চেমিষ্টাৰ পলিটিকেল সায়েন্সৰ ইউনিট 3 বিষয় প্ৰশাসন নামৰ অধ্যায়টোৰ পাৰ্ট 3 ক্লাছ কৰিবলৈ গৈ আছো। ইয়াৰ আগত অলৰেডি আমি পাৰ্ট 1 আৰু পাৰ্ট 2 দুটা ক্লাছ কৰা হৈ গৈছে। সো তোমালোকে যদি পাৰ্ট 1 পাৰ্ট 2 ক্লাছটো কৰা নাই, ডেসক্ৰিপচনত লিংক দিয়া আছে, লিংকটো ক্লিক কৰি তোমালোকে পাই যাবা। সো গতিকে আমি প্ৰাৰম্ভ কৰি প্ৰশ্নৰ মাজলৈ আগবাঢ়ি যাম। সো আজিৰ ক্লাছৰ প্ৰথমটো কোৱেশ্চন হৈছে কোৱেশ্চন নম্বৰ 23। অলৰেডি আমাৰ পাৰ্ট 1 আৰু পাৰ্ট 2 ক্লাছত 22টা কোৱেশ্চন আলোচনা কৰা হৈ গৈছে। সো 23 পৰা আজি আমি আৰম্ভ কৰিম। প্ৰত্যক্ষ প্ৰৱেশন পদ্ধতিৰ সবলতা আৰু দুৰ্বলতাসমূহ আলোচনা কৰা। মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় উত্তৰ মুকলি প্ৰতিযোগিতাৰ যোগেদি প্ৰাৰ্থী বাছনি কৰাৰ পদ্ধতিক প্ৰত্যক্ষ প্ৰৱেশন পদ্ধতি বলা হয়। প্ৰত্যক্ষ প্ৰৱেশন পদ্ধতিৰ সবলতা বা গুণসমূহ তলত আলোচনা কৰা হ'ল। 1 নম্বৰ বৰ্তমান যুগ গণতন্ত্ৰৰ যুগ। গণতন্ত্ৰত সকলো লোককে সমান সুযোগ আৰু সুবিধা প্ৰদান কৰা হয়। মুকলি প্ৰতিযোগিতাৰ যোগেদি প্ৰাৰ্থী বাছনি কৰাৰ পদ্ধতিত অৰ্হতা সম্পন্ন সকলো ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ সুবিধা পায়। সেয়ে এই পদ্ধতি গণতন্ত্ৰ সম্পন্ন। 2 নম্বৰ প্ৰত্যক্ষ প্ৰৱেশন পদ্ধতিৰ জৰিয়তে প্ৰাৰ্থী বাছনি কৰিলে অৰ্হতা সম্পন্ন আৰু উপযুক্ত প্ৰাৰ্থী পোৱাৰ সম্ভাৱনা থাকে। 3 নম্বৰ প্ৰত্যক্ষ প্ৰৱেশন পদ্ধতিৰে প্ৰাৰ্থী বাছনি কৰাৰ নীতি অৱলম্বন কৰিলে প্ৰশাসনীয় সেৱাত নতুন আৰু ডেকা লোকে অন্তৰ্ভুক্ত হ'ব। সাধাৰণতে পুৰণি লোকসকল পৰিৱৰ্তন হোৱাটো নিবিচাৰে, আনহাতে ডেকাচামে পৰিৱৰ্তন হোৱাটো বিচাৰে। 4 নম্বৰ চাকৰি জীৱনৰ শেষৰ চোৱা কালতে পদোন্নতিৰ ব্যৱস্থা কৰা হয়। এনে অৱস্থাত এই লোকসকলে ভালেখিনি প্ৰশাসনীয় অভিজ্ঞতা লাভ কৰে যদিও বয়স বাঢ়ি যোৱাৰ লগে লগে কামৰ প্ৰতি হেলাৰ সৃষ্টি হয়। কম বয়সৰ কৰ্মচাৰী এজনে যি পৰিমাণৰ নিষ্ঠা আৰু শক্তি প্ৰয়োগ কৰি নিজৰ দায়িত্ব পালন কৰে, বয়সস্থ লোক এজনৰ বাবে সিমান কষ্টৰে দায়িত্ব পালন কৰা সম্ভৱ নহয়। সেয়ে প্ৰত্যক্ষ প্ৰৱেশন পদ্ধতিৰ জৰিয়তে প্ৰাৰ্থী বাছনি কৰাৰ ওপৰত গুৰুত্ব দিব লাগে। 6 নম্বৰ কাৰিকৰী বিষয়ত নতুন নতুন কৌশল আৱিষ্কাৰ হৈ থাকে আৰু এই কৌশল প্ৰয়োগৰ কাৰণে অভিজ্ঞতা সম্পন্ন লোকৰ দৰকাৰ। সেয়ে বিজ্ঞান আৰু কাৰিকৰী বিষয়ত প্ৰত্যক্ষ প্ৰৱেশন পদ্ধতিৰে প্ৰাৰ্থী বাছনি কৰা উচিত। সো অলৰেডি আমাৰ প্ৰত্যক্ষ প্ৰৱেশন পদ্ধতিৰ সুবিধাসমূহৰ বিষয়ে আলোচনা কৰা হৈ গ'ল। এতিয়া আমি কি অসুবিধা আছে বা কি আশবা আছে এই সম্পৰ্কে আলোচনা কৰিম। প্ৰত্যক্ষ প্ৰৱেশন পদ্ধতিৰ সুবিধা আছে যদিও এই পদ্ধতি সম্পূৰ্ণ দোষমুক্ত নহয়, অৰ্থাৎ কিছুমান আশবা আছে। এই পদ্ধতিৰ আশবাসমূহ তলত আলোচনা কৰা হ'ল। 1 নম্বৰ প্ৰত্যক্ষ প্ৰৱেশন পদ্ধতিৰ জৰিয়তে যিসকল প্ৰাৰ্থীক বাছনি কৰা হয়, সেই প্ৰাৰ্থীবোৰৰ বাস্তৱ প্ৰশাসন সম্পৰ্কে কোনো অভিজ্ঞতা নাথাকে। নতুনকৈ বাছনি কৰা এই প্ৰাৰ্থীসকলক প্ৰশিক্ষণ দিব লগা হয়। নিয়োগৰ পিছত প্ৰশিক্ষণ দিব লগা হোৱাৰ কাৰণে চৰকাৰৰ সময় আৰু ধনৰ খৰচ হয়। 2 নম্বৰ প্ৰত্যক্ষ প্ৰৱেশন পদ্ধতিৰ জৰিয়তে প্ৰশাসনীয় বিষয়াসকলক নিযুক্তি দিয়াৰ ফলত তলৰ কৰ্মচাৰীসকলৰ প্ৰমোচনৰ পথ বন্ধ হয়। প্ৰমোচনৰ কোনো আশা নথকাৰ ফলত কৰ্মচাৰীসকলৰ কাম কৰাৰ ইচ্ছা কমি যায়। 3 নম্বৰ অসুবিধা হৈছে প্ৰত্যক্ষ প্ৰৱেশন পদ্ধতি অৱলম্বন কৰাৰ ফলত ডেকা আৰু কম বয়সীয়া বিষয়াসকলে অভিজ্ঞতা সম্পন্ন আৰু বয়সস্থ লোকৰ ওপৰত নিৰ্দেশ দিয়াৰ সুবিধা পায়। ইয়াৰ ফলত বয়সস্থ আৰু অভিজ্ঞতা সম্পন্ন লোকসকলৰ মাজত মানসিক অসন্তুষ্টিৰ সৃষ্টি হয়। দেশৰ প্ৰশাসনৰ কাৰণে তলতীয়া কৰ্মচাৰীসকলৰ এই মানসিক অসন্তুষ্টি কেতিয়াও শুভ লক্ষণ হ'ব নোৱাৰে। 4 নম্বৰ প্ৰত্যক্ষ প্ৰৱেশন পদ্ধতিৰ জৰিয়তে প্ৰাৰ্থী বাছনি কৰিবলৈ হ'লে প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰিবলগীয়া হয়। এনে পৰীক্ষা অনুষ্ঠিত কৰা কাৰ্য ব্যয়বহুল। ইয়াৰ উপৰিও এই পদ্ধতিৰ জৰিয়তে যে উপযুক্ত প্ৰাৰ্থী বাছনি কৰিব পৰা যাব তাৰ কোনো নিশ্চয়তা নাই। 5 নম্বৰ প্ৰত্যক্ষ প্ৰৱেশন পদ্ধতিৰ জৰিয়তে সকলো শ্ৰেণীৰ কৰ্মচাৰী বাছনি কৰিবলৈ হ'লে লোকসেৱা আয়োগ আৰু আন নিয়োগ কৰ্তৃপক্ষৰ কামৰ বোজা বাঢ়ি যাব। সেয়ে উপযুক্ত প্ৰাৰ্থী বাছনি কৰিবলৈ নিয়োগ কৰ্তৃপক্ষৰ কাৰণে দৰকাৰী মনোযোগ দিয়া সময় আৰু সুবিধা নাথাকিব। ইয়াৰ উপৰিও এই পদ্ধতি ব্যয়বহুল। সেয়ে সকলো ক্ষেত্ৰতে প্ৰত্যক্ষ প্ৰৱেশন পদ্ধতি অনুসৰণ কৰাত অসুবিধাও আছে। সো অলৰেডি আমি প্ৰত্যক্ষ প্ৰৱেশন পদ্ধতিৰ সবলতা আৰু দুৰ্বলতাসমূহৰ বিষয়ে আলোচনা কৰা হৈ গ'ল। নেক্সট কুৱেশ্চন নম্বৰ 23 মেকলে আয়োগ কেতিয়া গঠন কৰা হৈছিল? উত্তৰ মেকলে আয়োগ 1854 চনত গঠন কৰা হৈছিল। নেক্সট কুৱেশ্চন নম্বৰ 24 সতীশ চন্দ্ৰ কমিটি কেতিয়া গঠন কৰা হৈছিল? উত্তৰ 1888 চনত সতীশ চন্দ্ৰ কমিটি গঠন কৰা হৈছিল। নেক্সট কুৱেশ্চন নম্বৰ 25 চৰকাৰী চাকৰিৰ বাবে অৰ্হতাক কেইটা ভাগত ভাগ কৰা হৈছে আৰু ভাগ কেইটা কি? উত্তৰ চৰকাৰী চাকৰিৰ বাবে
অৰ্হতাক দুটা ভাগত ভাগ কৰা হৈছে। সেই ভাগ দুটা হ'ল 1 নম্বৰ সাধাৰণ অৰ্হতা আৰু 2 নম্বৰ বিশেষ অৰ্হতা। তো কি হয় চৰকাৰী চাকৰিৰ কাৰণে যি কোৱালিফিকেশ্যন আছে এই কোৱালিফিকেশ্যনক দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে জেনেৰেল কোৱালিফিকেশ্যন আৰু আনটো হৈছে স্পেচিয়েল কোৱালিফিকেশ্যন। কুৱেশ্যনছ নাম্বাৰ 26 মষ্ট ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয়। এই কুৱেশ্যনটো প্ৰায় পৰীক্ষাত অহা দেখা যায়। 2011 চনৰ পৰা 2023 চনলৈকে লোকসেৱা আয়োগৰ বাছনি পদ্ধতিৰ পৰিৱৰ্তনসমূহৰ বিষয়ে আলোচনা কৰা। উত্তৰ: লোকসেৱা আয়োগৰ প্ৰাৰ্থী বাছনি পদ্ধতিত সময়ে সময়ে সংশোধনী আনি থকা হৈছে। পৰীক্ষা ব্যৱস্থাক দক্ষ আৰু কাৰ্যকৰী কৰাৰ মানসেৰে অনা এই সংশোধনীসমূহ পৰিৱৰ্তন কৰা হয়। 2011 চনৰ পৰা 2023 চনলৈকে লোকসেৱা আয়োগৰ বাছনি পৰীক্ষাৰ পৰিৱৰ্তনৰ বিষয়ে তলত আলোচনা কৰা হ'ল। 2011 চনৰ পৰিৱৰ্তন। 2011 চনত প্ৰাথমিক পৰীক্ষা প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ পূৰ্বৱৰ্তী ব্যৱস্থাৰ সলনি CSAT চিভিল ছাৰ্ভিচ এপ্টিটিউড টেষ্ট ব্যৱস্থাৰ আৰম্ভণি কৰা হয়। 2011 চনৰ নতুন CSAT ব্যৱস্থা মতে প্ৰাথমিক পৰীক্ষাত কেৱল সাধাৰণ অধ্যয়নৰ 2খন কাকত থাকিব। প্ৰত্যেক কাকতত 200কৈ নম্বৰ থাকিব। 2খন কাকততে বহু বিকল্প বিশিষ্ট বস্তুনিষ্ঠ প্ৰশ্ন থাকিব, মাল্টিপল চইচ অবজেক্টিভ টাইপ কুৱেশ্যনছ থাকিব। তো কি হয় 2011 চনত কি পৰিৱৰ্তন হৈছিল যে প্ৰাথমিক পৰীক্ষাৰ সলনি CSAT ব্যৱস্থাৰ আৰম্ভণি কৰা হৈছিল। তাৰপিছত CST ব্যৱস্থাৰ মতে প্ৰাথমিক পৰীক্ষাত 2খন সাধাৰণ অধ্যয়নৰ কাকত থাকিব আৰু প্ৰত্যেক কাকততে 200কৈ নম্বৰ থাকিব আৰু 2খন কাকততে বহু বিকল্প বিশিষ্ট বস্তুনিষ্ঠ প্ৰশ্ন থাকিব। আৰু তোমালোকে CSATৰ ফুল ফৰ্মটো ভালদৰে চাই ল'বা। এতিয়া আমি 2012-13ত কি পৰিৱৰ্তন হৈছিল এই বিষয়ে আলোচনা কৰিম। 2013 চনৰ পৰিৱৰ্তন। 2012-13 চনতো অসামৰিক সেৱা পৰীক্ষা পদ্ধতিত কেইবাটাও পৰিৱৰ্তন অনা হৈছে। অসামৰিক সেৱা প্ৰধান পৰীক্ষাত সাধাৰণ জ্ঞানৰ প্ৰশ্নকাকতৰ সংখ্যা 2খনৰ পৰা 4খনলৈ বৃদ্ধি কৰা হৈছে। তো কি হয় জেনেৰেল ষ্টাডিজ পেপাৰ 2খন আছিল, সেই 2খনৰ পৰা 4খনলৈ বৃদ্ধি কৰা হৈছে। পূৰ্বৰ 2খন সাধাৰণ জ্ঞানৰ কাকত কেইখনক 3 ভাগত ভগাই এখন মানে 4ৰ্থখন সাধাৰণ জ্ঞানৰ কাকতত ইথিক, তাৰপিছত ইণ্টেনচিটি এণ্ড এম্প্লিটিউডৰ সংযোগ কৰা হৈছে। একে সময়তে বিকল্প বিষয় 2খনৰ পৰা এখন কৰা হৈছে আৰু লগতে ৰচনাৰ মুঠ নম্বৰ 200ৰ পৰা 250লৈ বৃদ্ধি কৰা হৈছে। তো কি আছিল যি 2খন মানে মাল্টিপল চইচ কুৱেশ্যন পেপাৰ আছিল 2খনৰ পৰা এখন কৰা হৈছে আৰু এছেট তোমাৰ 200 নম্বৰৰ পৰা 250লৈ বৃদ্ধি কৰা হৈছে। এতিয়া আমি 2014 চনত কি পৰিৱৰ্তন হৈছিল এই বিষয়ে আলোচনা কৰিম। 2014 চনতো অসামৰিক পৰীক্ষা সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে অসামৰিক পৰীক্ষা দিব পৰা বয়স 30ৰ পৰা 32 বছৰ বয়সলৈকে বৃদ্ধি কৰা হয়। তো কি হয় 2014 চনত বয়স 30ৰ পৰা 32 বছৰলৈকে বৃদ্ধি কৰা হৈছিল। 2014 চনতে ৰচনাৰ কাকতত লিখিবলগীয়া ৰচনাৰ সংখ্যা 2টালৈ বৃদ্ধি কৰা হয়। তো কি হয় যি ৰচনাৰ কাকত আছিল এছে যিখন পেপাৰ হয় এছে পেপাৰত 2খন এছে লিখিব লাগে। তো কি হয় মূলতঃ 2014 চনত 2টা পৰিৱৰ্তন হৈছিল। এটা হৈছে বয়সৰ ক্ষেত্ৰত আৰু আনটো হৈছে ৰচনা পেপাৰত 2খন ৰচনা লিখিব লাগে। চ' এই 2টা পৰিৱৰ্তন হৈছিল 2014 চনত। ইয়াৰ পৰৱৰ্তী ক্লাছত আমি 2018 চনত কি পৰিৱৰ্তন হৈছিল তো তোমালোকে আৰু ভাবিবা 2018 চনত কিয় 2014 চনৰ পৰা 2018লৈকে ইয়াৰ মাজত আৰু কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাছিল। চ' ইয়াৰ পৰৱৰ্তী ক্লাছত আমি 2018 চনৰ পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰিম।